নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 অসমীয়াৰ চেপ্টাৰ নং 10 অৰুণিমা সিনহা আলোচনা কৰিম। এই চেপ্টাৰটো কোনে লিখিছে? জয়শ্ৰী গোস্বামী মহন্ত। ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটোত বেছিকেলি অৰুণিমা সিনহা এজনী ছোৱালী আৰু তাই ভৰি ভঙাৰ পিছতো তাই কেনেকৈ এভাৰেষ্ট কি কৰিছে বগাইছে এইটোৰ ওপৰতে আমাক চেপ্টাৰটো দিছে। কেনেকুৱা যদি মনত সাহস থাকে আমি সকলোখিনি কৰিব পাৰোঁ এইটোৰ বিষয়ে এই চেপ্টাৰটো। আৰু ইয়াতে আমি প্ৰশ্নাৱলীত দিয়া যিমানখিনি কুৱেশ্যন আছে গোটেইখিনিয়ে আলোচনা কৰিম আৰু লগতে তোমালোকে জয়শ্ৰী গোস্বামী মহন্তৰ বিষয়ে জানিব লাগিব। মই কুৱেশ্যন কেইটাৰ শেষত কেইটামান তোমালোকৰ আগৰ বছৰত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন দিছোঁ, চনবিলাক লিখি দিছোঁ। তোমালোকে তেতিয়া তাতে দেখিলে গম পাবা যে ৰাইটাৰৰ বিষয়ে কেনেকুৱা কুৱেশ্যন আহিছে আৰু কি ধৰণৰ কুৱেশ্যন আহিছে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু ছাবস্ক্ৰাইব কৰিবা। আমাক ভাৱ বিষয়ক কুৱেশ্যনখিনি দিয়া আছে। 1 নম্বৰ কি কুৱেশ্যন দিছে? 1 নম্বৰৰ ক খ অৰুণিমা সিনহাৰ এইবিলাক এছামিজ টাইপিঙৰ কাৰণে হৈ যায়। তোমালোকে কিতাপত যি আছে সেইটোৱে দি দিবা। ভুল নহয় কিন্তু বেলেগ হৈ যায় আৰু। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তাৰপিছত খ নম্বৰ অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। শ্বৰ্ট কুৱেশ্যন কেইটাতো ইম্পৰ্টেণ্ট হয়েই। তোমালোকে তাৰপিছত কি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় মই কৈ যাম। হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। হিমালয় কি কৰিব? বগাব। চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বত আৰোহণৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰী পালক লগ কৰিছিল। পৰ্বত আৰোহণ যে কৰিব তাৰ কাৰণে প্ৰশিক্ষণ শিক্ষাৰ বাবে ট্ৰেইনিঙৰ কাৰণে কাক লগ পাইছিল? বাচেন্দ্ৰী পাল, যি পূৰ্বতে এভাৰেষ্ট আৰোহণ কৰিছিল। কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত, অৰ্থাৎ পৃথিৱীৰ শীৰ্ষতম উচ্চতম স্থানত, অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ, তাতে উঠি থিয় হোৱাৰ তীব্ৰ হেঁপাহ আছিল। তেওঁৰ বিশ্বাস আছিল যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। আৰু বাচেন্দ্ৰী পালে কি হৈছিল? আগতে এভাৰেষ্ট বিজয়ী কৰিছিল, এভাৰেষ্ট শৃংগ বগাইছিল আৰু সেইকাৰণে অৰুণিমাই ভাবিছিল যে বাচেন্দ্ৰী পালে তেওঁক সঠিক প্ৰশিক্ষণ দিব পাৰিব। তাৰপিছত মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? কেতিয়া আৰোহণ কৰিছিল? 2013 চনৰ 21 মে' তাৰিখে। 2013 চনৰ 21 মে' তাৰিখে। আৰু তাত কিমান ঘণ্টা সময় থিয় আছিল? 1.5 ঘণ্টা সময়। তাৰপিছত অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ৰেল যাত্ৰাত কি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল? অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্ত কি? ডকাইতৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ টানি লৈ গৈছিল। এই ডকাইতবিলাকে কি কৰিছিল? টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ অলংকাৰ টানি লৈ গৈছিল। আৰু এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰিত ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। আৰু এখন ভৰি গোটেই জীৱনৰ কাৰণে হেৰুৱাব লগা হ'ল আৰু আন এখন ভৰিত ৰড সুমুৱাই দি চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল। আৰু যিখন ভৰি একেবাৰে হেৰুৱাইছিল সেইখনত কৃত্ৰিম ভৰি, আজিকালি বা বেলেগ বস্তুৰ ফেক ভৰি যে বনায়, জোৰা লগাই দিয়ে যে, তেনেকুৱা ভৰি সংযোজন কৰা হ'ল। কুৱেশ্যনটো হ'ল অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? ৰেল যাত্ৰাৰ দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিচনাত শুই থাকোঁতেই হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। যেতিয়া ৰেল দুৰ্ঘটনাত দুৰ্বৃত্তৰ কবলত পৰি ভৰি হেৰুৱাইছিল তেতিয়া অৰুণিমা সিনহাই হস্পিটেলত এডমিট হৈ থাকিব লাগিছিল। আৰু এই হস্পিটেলৰ বিচনাত শুই থাকোঁতেই হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হৈ ধৰিলে।
মানে হস্পিটেলৰ বিচনাত যেতিয়া মানে তাই আছিল তেতিয়া এইবিলাক ভাবি ভাবি মানে এই সপোনটো বেছি গভীৰ হৈছিল। এনেতে গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিলে, আৰু এনেতে ভাবিলে বা গম পালে যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। 4 মাহ হস্পিটেলৰ বিচনাত থাকি যেতিয়া মানে কি কৰিছিল, ডিসচাৰ্জ দিছিল, তেতিয়া ঘৰলৈ নগৈ ডাইৰেক্ট বাচেন্দ্ৰী পালৰ ওচৰলৈ গৈছিল লগ ধৰিবলৈ। বাচেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে, মানে বাচেন্দ্ৰী পালে অৰুণিমাৰ যিবিলাক কথা আছিল সকলোবিলাক শুনিলে। ছোৱালীজনীৰ দুচকুত সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে। আৰু এই অৰুণিমা সিনহাৰ যি সপোন আৰু যি মানে চেলেঞ্জেছবিলাক আছিল, তাৰপিছত আত্মপ্ৰত্যয় মানে নিজৰ ওপৰত যি বিশ্বাস আছিল, এইবিলাকে বাচেন্দ্ৰী পালৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। যদি সঠিক প্ৰশিক্ষণ আৰু সাহস দিয়া হয় তেতিয়াহ'লে এইগৰাকী ছোৱালীয়ে এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। শেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন, টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন এইটো এটা ফাউণ্ডেশ্যনৰ নাম আছিল। এই ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল। এইটো ইম্পৰ্টেণ্ট হয়, টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন, টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনত বাচেন্দ্ৰী পালে জইন কৰিলে আৰু এইটো ফাউণ্ডেশ্যনে যিবিলাক অনুশীলন কৰাইছিল, প্ৰেক্টিচ কৰাইছিল আৰু বাচেন্দ্ৰী পালে তত্ত্বাৱধান মানে গাইড হিচাপে কাম কৰিছিল। এনেকে 1 বছৰমান ট্ৰেইনিং কৰাৰ পিছত 2013 চনৰ 21 মে'ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা সিনহাই। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত 4 নম্বৰ, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল। আৰু এই তাতে যে টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনত মানে কি কৰিছিল, অনুশীলন কৰিছিল, এইটো কেনেকৈ কৰিছিল আমাক সুধিছে। এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল, মানে বহুত হাৰ্ড অনুশীলন প্ৰেক্টিচ কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ, মানে শাৰীৰিক মানসিক ভৰি দুখন বেয়া হ'লেও মানে শাৰীৰিকভাৱে একো অভাৱ নাছিল, মানে কমি নাছিল, মনৰ বিশ্বাস আছিল আৰু মানসিকভাৱেতো ষ্ট্ৰং আছিলে, একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। ভৰিখন হেৰুৱাৰ যি দুৰ্ভাগ্য আছিল, এই দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। অৰুণিমাই প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে উৎসাহ উদ্যমৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। মানে 1 বছৰ কাল একেলেঠাৰিয়ে ডেইলি মানে প্ৰেক্টিচ কৰিছিল আৰু এই প্ৰেক্টিচতে মানে নিজৰ জীৱনৰ গোটেইখিনি আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটত শিকিব পাৰিছিল, সেইটো অৰুণিমাৰ শিকিবৰ কাৰণে কি লাগিছিল 2-3 ঘণ্টা সময় লাগি গৈছিল। মানে তাৰ আৰু এই ফাউণ্ডেশ্যনত বেলেগ বেলেগ যিবিলাক সাধাৰণ মানুহ আছে তেওঁলোকৰ কিবা এটা শিকোতে যদি 2-3 মিনিট লাগিছিল, সেইটো অৰুণিমাৰ 2-3 ঘণ্টা লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই 2013 চনৰ 21 মে' তাৰিখে পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্টত পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল। তাৰপিছত অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। লাডাখত যে এটা মানে কি আছে, শৃংগ আছে মাউণ্ট চামছেৰ কাংৰিং, এইটো কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলে? কাৰণ সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল বতৰ আছিল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল। মানে সেই সময়ত বতৰ অত্যন্ত প্ৰতিকূল, মানে বতৰটো একেবাৰে বেয়া আছিল আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত মাত্ৰ 690 ফুট বাকী আছিল। মানে এইটো কি কৰিবলৈ, অভিযানটো সম্পূৰ্ণ কৰিবলৈ মাত্ৰ 690 ফুট বাকী আছিল
2000 কিমান বা ফুট হয় এই শৃংগটোৰ উচ্চতাটো, কিন্তু গোটেইখিনি বগাইছিল, 690 বাকী আছিল। এই 690 বাকী থকাতে তললৈ নামি আহিবলৈ বাধ্য হৈছিল। 6 নম্বৰ কুৱেশ্যনটো অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। মানে গোটেই এভাৰেষ্ট শৃংগ বগোৱা আমাক কাহিনীটো সুধিছে, কিমান কেনেকৈ কি হ'ল গোটেই সুধিছে। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটত শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টা সময় লাগিছিল। আমি আগত যে দুটা কুৱেশ্যন পঢ়িলোঁ, এই দুটা কুৱেশ্যনৰ যোগ কৰি দিলে যিখিনি হ'ব এইটো এনচাৰ হয়। সেইকাৰণে আগৰ দুটা মুখস্থ কৰিলে এইটো তোমালোকে বেছি পঢ়িব নালাগে। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ 21,108 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা। অৱশেষত মাউণ্ট চামছেৰ কাংৰিঙৰ এইটো কিমান 21,108 ফুট উচ্চতালৈ। মাউণ্ট এভাৰেষ্ট কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল এইটো 21,798 ফুট আছিল, টোটেল উচ্চতাটো মাউণ্ট এভাৰেষ্ট কাংৰিঙৰ। কিন্তু 21,108 উচ্চতালৈ আৰোহণ কৰি তাৰপিছত বতৰটো বেয়া হৈ গ'ল, সেইকাৰণে তললৈ নামি আহিবলৈ বাধ্য হৈ গ'ল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 609 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকল অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। তাৰপিছত মাউণ্ট চামছেৰ কাংৰিঙৰ 21,100 ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তোলে। এইটো যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপিও ইমানখিনি আগবঢ়াৰ কাৰণে অৰুণিমাৰ মনোবল অধিক দৃঢ়, অধিক ষ্ট্ৰং হৈ গ'ল। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল, বেছিটো বগাবলৈ ভাবিলে। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁৰ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। আৰু মাউণ্ট এভাৰেষ্ট শৃংগত থিয় হৈ ফটো তুলিব খুজিছিল, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ এই বীৰত্বটো দেখুৱাব খুজিছিল যে ভৰি ভঙাৰ পিছতো যিবিলাক সাধাৰণ মানুহ তাতে বগাব নোৱাৰে, আৰু তেওঁ ভৰি ইমান প্ৰব্লেম থকাৰ পিছতো তাতে আৰোহণ কৰিবলৈ সক্ষম হৈছে, এইটো বিশ্ববাসীক দেখাব খুজিছিল। এইটোৰ কাৰণে তেওঁ কি লগত লৈ গৈছিল? দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন। 4 নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ লৈ গৈছিল। এভাৰেষ্ট বগাওঁতে কি হয়, ফাৰ্ষ্টত তলত এটা কেম্প থাকে, তাৰপিছত ওপৰত এনেকৈ কেম্পৰ নাম্বাৰ থাকে। 4 নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা কি হৈছিল? ভয়ংকৰ তেজ নিগৰি ভয়ংকৰ ৰূপ হৈছিল, তেজ ওলাইছিল ভয়ংকৰভাৱে। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হৈছিল, আৰু লগত যি অক্সিজেন লৈ গৈছিল সেইটোও প্ৰায় শেষ হৈ গৈছিল। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল, কিন্তু তথাপিও অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি আগুৱাই গৈ থাকোঁতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। আৰু এই ভৰি দুখনৰ পৰা যেতিয়া তেজ ওলাই আছিল, এইটো ৰুমালেৰে মচি গৈছিল। আৰু আগুৱাই থাকোঁতে বাটত কি দেখা পাইছিল? কিছুমান অভিযাত্ৰী, এই শৃংগটো বগোৱা আৰু কিছুমান অভিযাত্ৰী মৰি গৈছিল। এই মৃতদেহবিলাক বৰফৰ তলত বা বৰফত পিছল খাই যদি পৰি যায়, তেতিয়াহ'লে আৰু বাচিব নোৱাৰে তাতে। এইবিলাক মৰি আছিল, আৰু অত্যাধিক ঠাণ্ডাৰ ফলত মৰি যায় সোনকালে। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। কিন্তু এইবিলাক হৈও তথাপিও অৰুণিমাক কি কৰিব পৰা নাছিল? নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। প্ৰচণ্ড পৰিশ্ৰম আৰু কষ্ট সহিষ্ণুতা, অধিক কষ্ট সহ্য কৰি শেষত ফল পালে।
আৰু কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হয়। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত দিব পাৰে যে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান, 8,848 মিটাৰ উচ্চতাত নিশা 8 বজাত শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তেওঁ প্ৰায় 1.5 ঘণ্টা সময় তাত আছিল। তাৰিখটো আছিল 21 মে 2013 চন। বহুত ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো পৰীক্ষাত আহিব পাৰে। কুৱেশ্যনটো হৈছে এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। এইটো অৰুণিমা সিনহাৰ ক্ষেত্ৰত কৈছে যে এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে যদি জীৱন জিলিকি উঠাব পাৰে তেতিয়াহ'লে আন সহস্ৰজনৰ আশা পূৰণত প্ৰেৰণাৰ বতৰা হৈ কঢ়িয়াই আনে। এই কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত আমাক সুধিছে যে এই কথাষাৰৰ যুক্তিযুক্ততা কিমান হয়, আমাক অৰুণিমা সিনহাৰ জীৱনৰ কাহিনীৰ বিষয়ে আমাক সুধিছে। ছেম বস্তুৱে আমাক আৰু পঢ়িব লাগিব। এইটোৰ উত্তৰ, এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। মানে এগৰাকী ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰতিভাৰে যদি জিলিকি উঠে, এতিয়া অৰুণিমাই যেনেকৈ কৰিলে তাৰ পিছত কি হ'ল, সাধাৰণ মানুহবিলাকেও কি ভাবিব যে তাই যদি ভৰি নোহোৱাকৈ যাব পাৰে আমি কিয় নোৱাৰিম, আমিও পাৰিম। আৰু যিবিলাকৰ কিবা প্ৰব্লেম আছে, ভৰিৰ প্ৰব্লেম বা হাতৰ প্ৰব্লেম, তেতিয়াহ'লে তেওঁলোকেও ভাবিব যে অৰুণিমাই যদি পাৰিছে আমিও পাৰিম। মানে এটা উদাহৰণ হৈ থাকে। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছা শক্তি আৰু দৃঢ়তা। মানে জীৱনত যদি কিবা উন্নতি কৰিব খোজা, এইটোৰ মূল মন্ত্ৰ কি হ'ল, ইচ্ছা শক্তি। মানে মনৰ ইচ্ছাটো থাকিব লাগিব আৰু দৃঢ়তা, মানে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে মই কৰিমেই, তেতিয়াহ'লে সকলো বস্তু সফল হৈ যায়। প্ৰবল ইচ্ছা শক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। প্ৰবল ইচ্ছা শক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। যদি ইচ্ছা শক্তি থাকে যিকোনো কৰিব পাৰিবা। তোমালোকে যদি মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ আনিব খোজা, লেটাৰ পাব খোজা, ষ্টাৰ, ডিষ্টিংশ্যন, তেতিয়াহ'লে যদি ইচ্ছা আছে হৈ যাব, ভালকৈ পঢ়িবা, একোৱে তোমালোকক বাধা আনিব নোৱাৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ 26 বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিলে। অৰুণিমাৰ ঘৰ ক'ত আছিল? উত্তৰ প্ৰদেশ। তাৰ বয়স 26 বছৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। দুৰন্ত সাহস আৰু আত্মবিশ্বাসকে লগৰী বনাই অৰুণিমাই নিজৰ যি শাৰীৰিক বাধা আছিল এইটো নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাসেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত 2013 চনৰ 21 মেত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্য ৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যাৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। মানে যি সময়ত যদি কোনোবাই কিবা প্ৰব্লেম এক্সিডেণ্ট হয় বা কিবা হয়, সেইটো দুৰ্ভাগ্য জ্ঞান কৰি কান্দি থাকে, আৰু সেইটো সময়ত অৰুণিমাই তেনে নকৰি কি কৰিছে, অধ্যাৱসায় প্ৰেক্টিচ কৰি, ট্ৰেইনিং কৰি এইটো দুৰ্ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰিত কৰিছে। তাৰপিছত 8 নম্বৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে, তোমালোকে চাগে সকলোৱে যুৱৰাজ সিঙক চিনি পোৱা, অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। অনুপ্ৰেৰণা মনোবল বঢ়াই দিছিল, বুজাইছিল তাইক যে তুমি কৰিব পাৰিবা, মনোবলটো বঢ়াই দিছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল।
এই ইউবৰাজ সিঙৰ কি বেমাৰ হৈছিল কৰ্কট ৰোগ মানে কেঞ্চাৰ ৰোগ হৈছিল আৰু কেঞ্চাৰ ৰোগ হোৱাৰ পিছতো নিজৰ মানসিক শক্তি মানে মেণ্টেলি ইমান ষ্ট্ৰং আছিল যে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছিল আৰু নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হৈছিল আৰু এইটো দেখি অৰুণিমাই মানে এইটো নিজ চকুৰে অৰুণিমাই দেখিবলৈ পাইছিল ইউবৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি হ'ব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে মানে ইউবৰাজে কি দেখাইছিল যে যদি মনৰ বল আৰু আত্মবিশ্বাস থাকে তেতিয়াহ'লে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱন উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে মানে বাধা হ'ব নোৱাৰে ইউবৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয় আৰু তেওঁৰ পৰা মটিভেশ্যন লৈ অৰুণিমাই কি নিজৰ যি শাৰীৰিক বাধা সেইটো নেওচি কি কৰিবলৈ এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হয় এতিয়া আমি ভাষা বিষয়ক কোৱেশ্চনখিনি চাওঁ ইয়াতে সন্ধি ভাঙা আমাক দিছে এই সন্ধি ভাঙাটো বহুত ইম্পৰ্টেণ্ট হয় যিহেতু গোটেইবিলাক চেপ্টাৰত মানে সন্ধি ভাঙা কোৱেশ্চন দিয়া নাই এইটো দিয়া আছে মানে এইকেইটা ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সংশয় সমযোগ হয় এইটো অলপ বেলেগ ধৰণৰ টান হয় সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্টটো সংশয় পৰ্বত আৰোহণ পৰ্বত যোগ আৰোহণ উৎসাহ উৎ যোগ চাহ হিম যোগ আলয় হিমালয় তাৰপিছত প্ৰত্যাহ্বান প্ৰতি যোগ আহ্বান প্ৰত্যাহ্বান এইটো ইম্পৰ্টেণ্ট হয় বিপদাপন্ন বিপদ যোগ আপন্ন বিপদাপন্ন তাৰপিছত তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুৱাই এইকেইটা একেবাৰে ইজি হয় অনু যোগ ৰাগ অনুৰাগ অনু যোগ ভৱ অনুভৱ অভিযোগ নয় অভিনয় প্ৰতি যোগ ফল প্ৰতিফল তাৰপিছত অতিৰিক্ত প্ৰশ্ন এইকেইটা কোৱেশ্চন দিয়াৰ কাৰণটো হ'ল তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন মানে পৰীক্ষাত আহে তোমালোকৰ কেনেকুৱা বনাই দিয়ে বা ভিতৰৰ পৰা দিয়ে এইবিলাক ফাৰ্ষ্ট 1 নম্বৰ অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল এইটো এনসাৰ হ'ব ভলিবল এইটো দীৰ্ঘইকাৰো দিলেও শুদ্ধ হয় বা হ্ৰস্বইকাৰ কিতাপত যোনটো দিয়া আছে সেইটোৱে দিবা এইটোৱে চাগে দিয়া আছে কিতাপত মোৰ হিচাপত তাৰপিছত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম কি এইটো দি মই এইটোৱে বুজাব খুজিছোঁ যে তোমালোকে জয়শ্ৰী গোস্বামী মহন্তৰ বিষয়ে মানে ভালকে জানিব লাগিব পৰীক্ষাত এইটো চোৱা লোকে কি শিশু কিশোৰৰ উপযোগী গ্ৰন্থৰ নাম জানিব দিছে মানে গোটেইবিলাক জয়শ্ৰী গোস্বামীয়ে কি লিখিছে গোটেইখিনিয়ে জানিব লাগিব আৰু জয়শ্ৰী গোস্বামীৰ জন্ম ক'ত হৈছিল ক'ৰ পৰা পঢ়া শুনা কৰিছিল এইবিলাক জানিব লাগিব এইটোৰ এনসাৰ হ'ল অন্য এক ৰত্নাকাৰ উবলি যোৱা চাদৰ এই দুটা শিশু কিশোৰৰ উপযোগী তাৰপিছত এভাৰেষ্টৰ বুকুত থিয় ভৰি হৈয়ে অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল এইটো লাডাখৰ এভাৰেষ্টত বগোৱা কথাটো সুধিছে য'ত প্ৰতিকূল বতৰৰ কাৰণে যে 690 ফুট থাকোতে নামি আহিবলৈ বাধ্য হৈছিল এইটোৰ বিষয়ে মাউণ্ট এভাৰেষ্টৰ বিষয়ে সোধা নাই তোমালোকে পঢ়ি ল'বা তাৰপিছত এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে এইটো 2023 দিছে আৰু এইটো মই প্ৰশ্নাৱলীত দিয়া আছে বহুত ভালকে বুজাই দিছোঁ তোমালোকে পঢ়ি ল'বা মুখস্থ কৰি ল'বা তাৰপিছত এইটো কোৱেশ্চন দিয়াৰ কাৰণ হ'ল তোমালোকক মই বুজাব খুজিছোঁ যে কিতাপৰ ভিতৰৰ চেপ্টাৰবোৰ ৰিডিং পঢ়াৰ কিমান দৰকাৰ কাৰণ এইটো চোৱা এটা লাইন উঠাই দিছে আৰু তোমালোকক সুধিছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন গৈছে যদি তোমালোকে ৰিডিং নপঢ়া কেনেকৈ জানিবা এইটো ভিতৰৰ পৰা দিছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে এই বাক্যটোৰ পৰা বুজা যায় যে অৰুণিমাৰ সৈতে সংগঠিত হোৱা ডকাইতিৰ ঘটনাত সকলো মানুহ ভয় আৰু আতংকৰ বাবে সন্ত্ৰস্ত হৈ পৰিছিল সন্ত্ৰস্ত মানে ভয়াতুৰ হৈ পৰিছিল তাৰপিছত ঘটনাৰ সময়ত ডকাইতবোৰ চলন্ত গাড়ীত মন্নাই লুটপাট চলাইছিল এইটো নিদিলেও হ'ব এইটো আৰু সকলোৰে মুখ শুকাই গৈছিল যেন সিহঁত ভয়ৰ পৰা কিবা কৈ নোৱাৰা হৈছে অৰুণিমাই সাহসিকতাৰ বিপৰীতে অন্য সকলো যাত্ৰী চুপচাপ আতংকৰ তলত ধাৰি পৰি থকা অৱস্থাত আছিল এইটো তলত হ'ব অৰুণিমাই অনলি সাহসিকতা দেখুৱাইছিল বাকীবিলাক যাত্ৰী চুপচাপ তলত ধাৰি পৰি অৱস্থাত আছিল সেয়া কাৰণেই সিহঁতৰ মুখ শুকাই গৈছিল আৰু মুখবোৰ টেমি যেন হোৱা বুলি বৰ্ণনা কৰা হৈছে অৰ্থাৎ সিহঁতৰ মুখত কোনো আভা বা আশাৰ চিহ্ন নাছিল ভিডিঅ'ত এইখিনিয়ে আছিল তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ